পাৰে বাইদেউ জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে সুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? জুবিনে নিজে কৈ গৈছিলে। নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে? আছে বাইদেউ, আছে কাৰণে কৈছো আমি। কেমেৰা সন্মুখত বাইদেউ কৈ গৈছে এই কথাখিনি। কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক, যে তেওঁ চুইচাইড কৰাৰ ভয় খাইছিলে যদি কথাটো হয়। কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে। জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব। তেওঁ যদি যাবৰ মন নাছিল, তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল। তেওঁ নিজেই উদ্যোক্তা বুলি ভাবিছিলে। তেওঁ নিজে সদায় আমাৰ লগত আছিল। কাৰ কাৰণে গৈছিলে? ছিংগাপুৰলৈকে গৈছিলে আপোনালোকৰ শ্যামকানু মহন্তৰ মতামত? নহয়, শ্যামকানু মহন্তৰ কাৰণে নহয়। তেওঁ গৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ। তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব, সেই ভূপেন হাজৰিকাৰ গান তাতে তেওঁক দিব লাগিছিলে, যিখিনি তেওঁক প্ৰয়োজন আছিলে। তেওঁ বেলেগ হোটেলত থাকি জুবিন গাৰ্গক কিয় বেলেগ হোটেলত ৰাখিছে? ৰাতিপুৱা বেলেগত পাৰ্টি কৰিবলৈ যাব দিছিলে। আমি জুবিন গাৰ্গক কেনেকে আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক? তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকৈ বেষ্ট হোটেলখনত ৰাখিছোঁ, য'ৰ 400 মিটাৰ দূৰত হস্পিটেল, ৰেফাৰেন্স হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেলখন আছে। জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যামকানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। আপুনি আছিলে তাত? হয়, আছিল। এইখিনিয়ে ক'বলৈ আছে আৰু থেংক ইউ ছ' মাছ। ভাৰতৰ যি সংবিধান বা ভাৰতৰ যি আইনী প্ৰক্ৰিয়া, সেই আইনী প্ৰক্ৰিয়াত মই ভাবোঁ বিনা কাৰণত কাৰোবাক জেলত ভৰাই থোৱাটো কিমান দূৰ সম্ভৱ, সেয়া মই যিহেতু নিজে কোনো ধৰণৰ ৰাজনীতি বা মই শাসক দলত নাই, মই সেইবিলাক নেজানিম। কিন্তু সেইটো জানো সম্ভৱ হয়, মই নিজে প্ৰশ্ন কৰিব বিচাৰিম যে বিনা দোষত কাৰোবাক কাৰাগাৰত ভৰাই থোৱাটো জানো সম্ভৱ হয়। সেয়ে মই আজি এই ক্ষণত মই এটা কথাই আগৰ পৰাই কৈ আহিছোঁ চৰকাৰলৈ যে জুবিন দাৰ সেই দিনটোত, উক্ত দিনটোত 19 ছেপ্টেম্বৰত যি অমানিশা অসমবাসীলৈ নামি আহিছিলে, সেই দিনটোত প্ৰকৃতাৰ্থত কি হৈছিলে? সেই 2-3 দিনৰ ভিতৰত আমি যদি ধৰিবলৈ যাওঁ, 18 ছেপ্টেম্বৰৰ পৰাই জুবিন দাৰ লগত কি হৈছিলে আৰু 19 ছেপ্টেম্বৰৰ দিনাখন আমি আমাৰ প্ৰাণৰ শিল্পীক জুবিন গাৰ্গক এনেকৈ মানে ইমান অকালতে কিয় হেৰুৱাবলগীয়া হ'ল, সেইটো মই বাৰম্বাৰ মোক য'তে সোধা হৈছে, মই সেই কথাখিনি মুকলি কৰি দিবলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ। আমাৰ ভাৰতীয় আইন প্ৰক্ৰিয়াক মই অনুৰোধ জনাইছোঁ যে তৎক্ষণাত অতি শীঘ্ৰে অসমবাসীক এইটো জনাওক যে সেইদিনাখন আচলতে ঘটিছিল কি, কেনেকৈ জুবিন গাৰ্গে নিজৰ প্ৰাণ হেৰুৱালে সেইদিনাখন, সেই কথাখিনি অসমবাসীয়ে জানিব বিচাৰে। তেনেধৰণৰ প্ৰয়োজন কিমান দূৰ আছিলে সেয়া অসমবাসীয়ে নিজেই জানে, আছিল নে নাই। সেয়া কৰ্মৰাজি, জুবিনদাৰ কৰ্মৰাজি। ইতিমধ্যে জুবিন গাৰ্গ কি আৰু জুবিনদাৰ কৰ্মৰাজিৰ জৰিয়তে অসম কি, সেয়া জুবিনদাই আগতেই পৰিচয় দিছে। গতিকে বেলেগকৈ ছিংগাপুৰলৈ গৈ পেলাই তেনেকুৱা ধৰণৰ এটা পৰিচয় দাঙি ধৰাটো আৰু সেই কথা কোৱা পাৰোঁ আচলতে কিমান যুক্তি আছে, সেইটো আচলতে হাস্যকাৰকহে হৈছে। প্ৰথম কথা, ইহঁতে জুবিন গাৰ্গক বিশ্ব দৰবাৰলৈ নি ধ্বংস কৰিলে, শেষ কৰিলে। আৰু এতিয়া ইহঁতে শান্তি সম্প্ৰীতিৰ কথা ক'ব আহিছে। যদি শান্তি সম্প্ৰীতিৰ কথা ক'লে যদি জুবিন গাৰ্গ যদি ঘূৰি আহে তেনেহ'লে ভালে কথা। যদি শান্তি সম্প্ৰীতিৰ কথা নকৈ যদি জুবিন গাৰ্গ যদি ঘূৰি নাহে, এতিয়া জানো জুবিন গাৰ্গ যদি এতিয়া শান্তি সম্প্ৰীতিৰ কথা ক'লে জানো জুবিন গাৰ্গ আমাৰ মাজলৈ আকৌ উভতি আহিব জানো? এতিয়া শান্তি সম্প্ৰীতিৰ কথা কৈ লাভ নাই। সেই তেতিয়া শান্তি সম্প্ৰীতিৰ কথা ভাবিব লাগিছিল, চিন্তা কৰিব লাগিছিল। অসমৰ এটা সম্পদ আপোনালোকে ছিংগাপুৰত নি ধ্বংস কৰিলে, শেষ কৰিলে, আৰু এতিয়া শান্তি সম্প্ৰীতিৰ কথা ক'ব আহিছোঁ। আজি 6-7 মাহে মানে এইবিলাক কথা ক'ম বুলিয়ে ভাবি আছিলে মিডিয়াৰ আগত। তইতো 1 নম্বৰ হাৰামি। জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া তই কি বুলি কৈছিলি? কিন্তু জড়িত যেতিয়া হেৰি ল'বই লাগিব ন, মোৰ একে পেনিক এটেক আহো যেন হৈছে। মোৰ নিউজ চাবলৈ নাই, অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে। আৰু মানে নিউজ দেখি বেয়া লাগে ন লগত। 2:30মান বজাত বুলি টাইমিংটো তেওঁ যে লিখি দিছে, তেনেকুৱা সময়তে ঢুকোৱা বুলি কৈছে। 2টামান বজালৈকে মই কণ্টেক্টত আছিলো, 2:30লৈকে ডেথ কনফাৰ্মেশ্যনটো পোৱালৈকে। তাৰ পিছৰ পৰা মানুহখিনি কাকো পোৱা নাই, মানে ফোনটোতো নাই, হোৱাটছএপ কল কৰিছিলো, এতিয়া কাকো ফোনত পোৱা নাই। এতিয়া কাকো পোৱা নাই? নাই পোৱা, মানে তেওঁলোকে অকণ ভয় খাইছে ন,
ভয়তো খাইছে সেইকাৰণে মানে ফোন চোন কৰিবলৈ কৰি থকা নাই আৰু ডেথ কনফাৰ্মেশ্যনটো পালো হেৰিতে মইতো গম নাপাওঁ বোলেহে আমাৰ অসমৰ যে তেখেতে ফোন কৰোঁতেহে মই গম পাইছো তেখেতে মোলৈ ফোন কৰি পেলাই যেতিয়া ক'লে মই গম নাপাওঁ তাৰপিছত মই তালৈ ফোন কৰি আছো কথা ক'লে নহ'ব নহয় কি হৈছে মই সাইন্টিফিকেলি কৈছো আপোনাৰ কথাটো নাহে যোৰাবাটৰ বানপানী বৰ্ণিহাটলৈ যায় মই যোৰাবাট এৰিয়াৰ পিনৰ পৰা বুলি কৈছো যোৰাবাটৰ পানীটো বুলি কোৱা নাই শুনক আপুনি যোৰাবাট বুলি আৰম্ভ এক ছেকেণ্ড এটা আমি কৈ আছো যে আপোনাৰ কৃত্ৰিম বানপানী উলিয়াই লৈ যাবৰ কাৰণে যিবিলাক প্ৰয়োজনীয় ব্যৱস্থাপনা বৈজ্ঞানিক পদ্ধতিত হ'ব লাগে সেইবিলাক হোৱা নাই আমি দেখা নাই সেই কথা কৈছো আপোনাৰ ভৰলু নদী কি আপোনাৰ পৰিষ্কাৰ কৰিছে নেকি তেওঁলোকে আজি ভৰলু হওক বাহিনী নদী আছে যিকেইখন নদীৰে আচলতে কৃত্ৰিম বানপানী উলিয়াই লৈ যাব লাগে সেই পৰিৱেশ আছে নে নাই সেই কথাটো কৈছো আজি মই আৰু এটা কথা কৈ যাওঁ আপোনালোকক আৰু এটা কথা কৈ যাওঁ আজিৰ দিনটোত কি হৈ আছে গুৱাহাটীত আপোনাৰ ৰাস্তাৰ পৰা ড্ৰেইনলৈ পানী নাযায় মই সেই কথা কৈ আছো পানী আপোনাৰ ড্ৰেইনৰ পৰাহে ৰাস্তালৈ পানী আহে সেইটো আমি দেখি আছো আৰু আপোনাৰ এই যে নলাবিলাক উন্মুক্ত অৱস্থাত আছে যাৰ কাৰণে আজি পায়েলনাথৰ মৃত্যু হৈছে সেই কথাটো স্বীকাৰ কিয় নকৰে এইটো কি লজিক নাই মোৰ কথাটো কি লজিক নাই সেই উত্তৰটো দিয়ক আপুনি উন্মুক্ত নলাটো যে ৰাখিছে এনেকে তাত যে মানুহ এগৰাকী পৰি মৰিলে আপুনি কৈ আছে দেখোন আপোনাৰ লজিকটো কওক এতিয়া শিলখাকু বিলখন এইটো কথা চাওক মেঘালয়ৰ পৰা দুই ধৰণে পানী আহে আমি অকণ চাইণ্টিফিকেলি বস্তু যাব লাগিব মই চায়েন্সৰ কথাই অথনি ক'লো আপুনি সেইটো হয়তো বুজি নাপালে এতিয়া মেঘালয়ৰ পৰা যোৰাপাটৰ পৰা এটা মেঘালয়ত পানী সোমায় আৰু এটা আমাৰ খানাপাৰাৰ পৰা এটা পানী সোমায় 9 মাইল সেই এৰিয়াটোৰ পৰা এটা পানী সোমায় যোৰাপাটৰ পানী ক'লে যায় জানে না শুনক আপুনি কথাটো শুনি লওক 9 মাইল যোৰাপাটৰ এৰিয়াৰ পৰা কৈছো আপুনি ক'বলৈ দিব নাই সায়েন্সৰ কথা কৈছে সাইন্টিফিক কথাটো শুনক না সায়েন্সৰ কথা আপুনি ক'বলৈ দিছে সাইন্টিফিক কথাটো শুনক যোৰাপাটৰ পানী গুৱাহাটীলৈ আহে না আপুনি সায়েন্সৰ কথাটো শুনক যোৰাপাটৰ বাসিন্দা এনে ইয়াৰ কথা ক'লে নহ'ব নহয় কি কৈছে পানীটো হৈছে আপুনি এনে কথা ক'লে নহ'ব নহয় কি হৈছে মই সাইন্টিফিকেলি কৈছো আপোনাৰ কথা পাৰলে নাহে যোৰাপাটৰ বানপানী বৰ্ণিহাটলৈ যায় মই যোৰাবাট এৰিয়াৰ পিনৰ পৰা বুলি কৈছো যোৰাবাটৰ পানীটো বুলি কোৱা নাই শুনক আপুনি যোৰাবাট বুলি আৰম্ভ এক ছেকেণ্ড হয় মানে স্মাৰ্ট চিটি গুৱাহাটী বুলি যিটো কোৱা হৈছে বিজেপিৰ ফালৰ পৰা আৰু তেওঁলোকেতো কয় যে বানমুক্ত গুৱাহাটী নিৰ্মাণ কৰিব সেইকাৰণে শিলহাকুৰ উচ্ছেদ অভিযান সেই কথাও কৈছিলে আৰু গুৱাহাটীবাসী ৰাইজেতো সমৰ্থনে জনাইছিলে আৰু আজি মই শিলহাকুলৈ গৈছিলোঁ আৰু শিলহাকুলৈ কিন্তু গুৱাহাটীৰ এটোপাল পানীও যোৱা নাই মই ভিডিঅ' কৰি থৈছোঁ তাৰ পৰা কোনো পানী আপোনাৰ তাত যিখিনি পানী আচলতে যাব লাগিছিলে তালৈ এতিয়া 95% এক মিনিট পানী যোৱা নাই সেই কথাটো কৈছোঁ 21 চনতে উচ্ছেদ অভিযান আৰম্ভ হৈছিলে আৰু আমি সেই সময়ৰ পৰা কৈ আছোঁ মুখ্যমন্ত্ৰীয়ে যোৱা বছৰো কৈছিলে যে 95% আচলতে তেওঁলোকে ইয়াৰ যি কৃত্ৰিম বানপানী মুখলধাৰ বৰষুণৰ পাছত যি কৃত্ৰিম বানপানী হয় সেইখিনি উলিয়াই লৈ যোৱাৰ ক্ষেত্ৰত শিলহাকুৱেদি বোৱাই লৈ ব্ৰহ্মপুত্ৰত পেলাইছোঁ বুলি যিটো কথা কৈছে তেওঁৰ ষ্টেটমেণ্টত এতিয়া 95% যে উলিয়াই লৈ গৈছোঁ বুলি যে কৈছে এতিয়া আজিৰ দিনটোতো আপোনাৰ দেওবাৰে বৰষুণ জাগা আহিছিলে আৰু তাৰ পাছতো আমি দেখিছো আজিৰ দিনটোলৈকে কিন্তু আপোনাৰ বহুত ঠাইত পানী শুকুৱাই নাই পানী উলিয়াই নিয়াই নাই এতিয়া তেওঁ ইমান মিছা কথা এটা ধুনীয়াকৈ কৈ দিছে সেইটো কোনো কাৰণতে বাস্তৱ ক্ষেত্ৰত নহয় আপোনালোকে চাব পাৰে এতিয়া মই বৰাগাঁও গৈছিলোঁ আজি বৰাগাঁৱতো পানী যেনেকুৱা এতিয়াও আছেই মানে ৰুক্মিণী গাঁৱত আছে আপোনালোকৰ আজি টিভি চেনেল আপোনালোকৰ NK টিভিয়ে অলপ আগত তাতে প্ৰতিবেদন যুগুতাইছিলে গতিকে এই মুহূৰ্তত আচলতে সঁচা কথাটো ক'বলৈ গ'লে যে বিজেপি চৰকাৰখন আচলতে কৃত্ৰিম বানপানী নিৰ্মূল কৰাৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে ব্যৰ্থ হৈছে আৰু আমি দেখিছোঁ যে এই যে আপোনাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সঁচা সঁচিকে কোনো এখন চৰকাৰে যাৱতীয় ব্যৱস্থাপনা কৰা নাই বৈজ্ঞানিক পদ্ধতিৰে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সময় এই সমস্যাটো তেওঁলোকৰ আচলতে যেনেকুৱা ধৰণৰ কাম কাজ হ'ব লাগিছিলে সেইবিলাক নাই আমি কেৱল কমিশ্যন দেখিছোঁ ছুপাৰ সাগাৰ ব্ৰীজখন কিনিছিলে অশোক সিংহালৰ সেই তেওঁ যেতিয়া উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে তাতে আপোনাৰ যি দাম আছিলে ছুপাৰ সাগাৰ তাৰ দুগুণে বঢ়াই আপোনাৰ কমিশ্যনৰ অংক কৰিলে বেলেগ আমি কিন্তু সঁচা কথাটো ক'বলৈ গ'লে কোনো ধৰণৰ আচলতে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আচলতে ব্যৱস্থাপনা কৰা নাই আজি আপোনালোকে নিশ্চয় দেখিছে যে এতিয়া গুৱাহাটী মহানগৰ এতিয়া মৃত্যুদূতত পৰিণত হৈছে স্মাৰ্ট চিটি নহয় এতিয়া আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে 4জনকে ব্যক্তিৰ মৃত্যু হ'বলগীয়া হৈছে পায়েলনাথ আপোনালোকে জানে তেওঁ নলাত পৰি তেওঁ উটুৱাই লৈ গৈছে প্ৰায় আপোনাৰ 200 মিটাৰ পৰ্যন্ত স্মাৰ্ট চিটি গুৱাহাটীৰ কাহিনী সেইবিলাক মাধুৰ্য ৰাভা বুলি এগৰাকী ব্যক্তিৰ কথা আজি পোহৰলৈ আহিছে অসীম কলিতা আখতাৰ আলী এই তিনিগৰাকী ব্যক্তিও কিন্তু আপোনাৰ এই বানপানীৰ ফলতে মৃত্যু হোৱাৰ কথা আজি আপোনাৰ স্থানীয় লোকে তেওঁলোকে জনাইছে সংবাদ মাধ্যমক গতিকে আৰু কিমান মানুহ আচলতে মৃত্যু হ'ব লাগিব সেই কথাটো আমি পাতিব লাগে আৰু তেওঁলোকে কৈ আছে যে চিভিল সোসাইটিৰ লগত কথা পাতিছে কোনবা আপোনাৰ এই গোটেই সমস্যাটো সমাধানৰ কাৰণে চৰকাৰৰ ফালত যিমান কৰিব লাগে কৰিছে বুলি কৈছে আমি কিন্তু দেখা নাই
কোনো মাষ্টাৰ প্লেনৰ নামত তেওঁলোকে আপোনাৰ যিবিলাক কথা বতৰা কৈছে সেইবিলাক আমি বাস্তৱ ক্ষেত্ৰত দেখা নাই আজি আপোনাৰ আমিতো গুৱাহাটীত দীৰ্ঘদিন আছো গুৱাহাটীততো আমি তেনেকে দেখা নাই IITৰ পৰা কোনোবা আপোনাৰ মানুহ আনি ৰিচাৰ্চ কৰি যে সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে কিবা কমিটি বনাইছে হেতুটো আমি দেখা নাই বা আমাৰ ইঞ্জিনিয়াৰিং যি আপোনাৰ কলেজ আছে তাৰ যিসকল এই বিষয়বিলাকৰ লগত জড়িত ব্যক্তি তেওঁলোকক লগত লৈ বা সিভিল সোসাইটি IITৰ যিবিলাক প্ৰফেচাৰ্ছ আছে তেওঁলোকক লগত লৈ এই সমস্যাটো আসলে কেনেকৈ সমাধান কৰিব পাৰি সেই পৰ্যায়লৈকে তেওঁলোকে কিন্তু যোৱা নাই সেই কথাটো আমি দেখিছো আৰু এই গোটেই বিষয়টো যদি আপোনালোকে চাই গুৱাহাটী উন্নয়ন দপ্তৰৰ যেটো বিভাগ এই বিভাগত যথেষ্ট সময় আসলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল এতিয়াও আছে আসলতে তেওঁ আজিৰ দিনটোলৈকে আছে তেওঁ মোটামুটি আপোনাৰ 12 বছৰ তেওঁ গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ এই বিভাগটো চোৱা চিতা কৰি আছে তেওঁ নিজে আসলে 2006 চনৰ পৰা 2011 চনলৈকে তৰুণ গগৈ যি মন্ত্ৰীসভা আছিলে তেতিয়াও তেওঁ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী তাৰ পাছত তেওঁ সৰ্বানন্দ সোণোৱালৰ 2016 পৰা 2018 লৈকে তেতিয়াও আছে তাৰ পাছত এতিয়া 2021 পৰা 2026 চনলৈকে তেওঁ এই আসলতে গোটেই মনিটৰিং কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী নিজে আছে তাৰ পাছত কিন্তু এতিয়ালৈকে কি ব্যৱস্থাপনা কৰিছে আমি দেখা নাই নলা নৰ্দমাবিলাক যি ধৰণে আসলে সাফ চিকুণ কৰিব লাগে এতিয়া এজাক বৰষুণ দিলে এতিয়া মেঘালয়ৰ কথা যে কৈ আছে এতিয়া মেঘালয়ত বৰষুণ নহলে যদি আপোনাৰ এই গণেশগুৰি এৰিয়াটোত যদি আপোনাৰ বৰষুণ দিয়ে ইয়াতো কৃত্ৰিম বানপানী হয় এটা ভুল কথা এটা কৈ থকা হৈছে মেঘালয়ৰ পানীটো সদায় ৰঙা আহে আপোনালোকে চাবচোন মই আজি গোটেই গুৱাহাটীত ঘূৰি ফুৰি আহিছো আপোনাৰ কতো তেনেকুৱা ৰঙা পানী পাহাৰৰ পাজে মাটি এখিনি লৈ আহি যে গোটেই কৃত্ৰিম বানপানী কৰি আহিছে সেইটো আপোনালোকে চাওক আপোনালোকে যে টিভিত যিবিলাক পিকচাৰ দেখুৱাই আছে তাতো আপুনি ৰঙা পানী দেখা নাই দেখিছে নেকি ৰঙা পানীত নাই তাত গতিকে এই কথাটো আপোনালোকে চাব যে ইয়াত এটা ভুৱা কথা আৰু আপোনালোকে এটা কথা চাব যে এতিয়া যে বানমুক্ত গুৱাহাটীৰ কথা কৈ শিলহাকুত আপোনাৰ 1203টা পৰিয়াল উচ্ছেদ কৰি দিয়া হ'ল গতিকে সেই ক্ষেত্ৰত আমি প্ৰথমতে কৈছিল যে কোনো কাৰণতে আজি আপোনাৰ এই মালিগাঁৱৰ পৰা আজি চানমাৰীৰ পৰা আজি এই আপোনাৰ হাতীগাঁৱৰ পৰা শিলহাকুলে পানী নাযায় সেই কথাটো আমি কৈ আছিলো আৰু আজিৰ দিনটো যোৱাও নাই মই নিজে চাই আহিছো আজি গতিকে এই মিছা কথাটো কেলে কৈ থাকিব লাগে সেই কথাটো আমাক লাগে মিছা কথাটো আৰু কিমান দিনলৈকে চলিব আপোনালোকে নাজানে কিমান দিনলৈকে চলিব আপোনাৰ যিগৰাকী দক্ষ মুখ্যমন্ত্ৰী তেওঁ কি কৰিছিলে জানেনে আপোনাৰ যেতিয়া আপোনাৰ ক্ৰিকেট খেল হৈছিলে আপোনাৰ দক্ষ মুখ্যমন্ত্ৰীয়ে আপোনাৰ নীলা পলিথিন পাৰি দিছিলে ভৰলু চাফ চিকুণ নকৰে নহয় তেওঁলোকে সেই আপোনাৰ ভৰলু চাফ চিকুণ নকৰে মানে নিজৰ ব্যৰ্থতা স্বীকাৰ নকৰে কথাখিনি শিলহাকুৰ পৰা উচ্ছেদ হ'ব নালাগিছিল সেইটো ক'ব গৈ আছে এতিয়া সেইটো দেখুৱাব খুজিছে আমি বিল বিলাকত এতিয়া মানুহ আমি সোমাই দিব লাগে নেকি দাদা কি কৈছে আপুনি এতিয়া আপোনাক মই এটা কথা কওঁ বিল বিলাকত আমি এটা মানুহ সোমাই দিব লাগে আপুনি সেইটো কৈছে নেকি চৰকাৰ যে চলি আছে এতিয়া মানুহ বহাই দিব লাগে নেকি আপুনি সেইটো কওক শিলহাকুৰ বিলত এতিয়া মানুহখিনি আকৌ বহিব দিব লাগে নেকি ইয়াত আপোনাৰ এই আপোনাৰ বিল বিলাক এতিয়া বিল বিলাকত মানুহক বহিব দিব লাগে নেকি আপুনি কওক আপোনাৰ 20 মহলীয়া বিল্ডিংটো কাৰ আজি আপোনাৰ যিবিলাক স্পেচ আছিলে আপুনি গুৱাহাটীৰ বিল্ডিং বিলত মানুহ সোমাই দিব লাগে নেকি হোৱাৰ পাছত আপোনাৰ এই বিল্ডিং বিলাক হোৱাৰ পাছত মই এটা কথা লজিকেল কথা কওঁ আপুনি শিলহাকুৰ বিল কৈছে মই ক'বলৈ উত্তৰটো দিবলৈ লজিকেল কথা কৈ আছো